নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ইনসাইট ইণ্ডিয়া ষ্টুডিঅ'ত মই সাজেদ এটা গুৰুত্বপূৰ্ণ খবৰ মধ্য অসমবাসী সাৱধান হোৱাৰ প্ৰয়োজন আছে কিয়নো উৰিয়াম ঘাটৰ পৰা এতিয়া ট্ৰাকে আহিছে সন্দেহজনক নাগৰিক আৰু উৰিয়াম ঘাটত উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতে তালি টোপোলা বান্ধিছে বেদখলকাৰীয়ে আৰু বেদখলকাৰী এতিয়া ৰাওনা হৈছে নগাঁও মৰিগাঁৱৰ দিশলৈ লৈ অহাৰ চেষ্টা কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ এটা উদ্বেগজনক খবৰ সাৱধান হওক মধ্য অসম উৰিয়াম ঘাটৰ উচ্ছেদৰ পূৰ্বে মধ্য অসমৰ জনতাৰ বাবে ডাঙৰ খবৰ শ ট্ৰাকে ভৰিছে গোলাঘাট নগাঁও সংযোগী ৰাজপথ হাজাৰ হাজাৰ সন্দেহজনক লোকে শ ট্ৰাকেৰে নগাঁৱলৈ ৰাওনা হৈছে নিশাই উৰিয়াম ঘাটৰ বেদখলস্থলীত দেখা গ'ল নগাঁও পঞ্জীকৃত মালবাহী ট্ৰাক আৰু পুৱাই তালি টোপোলালৈ নগাঁৱলৈ বুলি ৰাওনা হৈছে হাজাৰ হাজাৰ লোক নগাঁৱৰ ঢিং লাহৰীঘাট বৰদোৱা সামগ্ৰী ৰূপহীলৈ আহিছে হাজাৰ হাজাৰ লোক আৰু ২০-২৫ বছৰ ধৰি উৰিয়াম ঘাটৰ ১১,০০০ বিঘা ভূমি দখল কৰি আছিল এইসকলে পুনৰবাৰ জনাইছো উৰিয়াম ঘাটত উচ্ছেদৰ পূৰ্বেই মধ্য অসমৰ জনতাৰ বাবে ডাঙৰ খবৰ কিয়নো মধ্য অসমৰ দিশে ৰাওনা হৈছে হাজাৰ হাজাৰ লোক উৰিয়াম ঘাটৰ পৰা ট্ৰাকেৰে আহিছে সন্দেহজনক লোক হাজাৰ হাজাৰ সন্দেহজনক লোক শ ট্ৰাকেৰে ৰাওনা হৈছে নগাঁৱৰ দিশলৈ নিশাই উৰিয়াম ঘাটৰ বেদখলস্থলী দেখা গৈছে নগাঁৱৰ পঞ্জীকৃত মালবাহী বাহন আৰু পুৱাই তালি টোপোলালৈ নগাঁৱলৈ বুলি ৰাওনা হৈছে হাজাৰ হাজাৰ লোক নগাঁৱৰ ঢিং লাহৰীঘাট বৰদোৱা সামগ্ৰী ৰূপহীলৈ আহিছে হাজাৰ হাজাৰ লোক ২০-২৫ বছৰ ধৰি উৰিয়াম ঘাটৰ ১১,০০০ বিঘা ভূমি দখল কৰি আহিছিল এইসকলে সাৱধান হৈ থাকক বেদখলকাৰীক আশ্ৰয় দিলেই বিপদতো পৰিব পাৰে আপুনি কিয়নো নগাঁও মৰিগাঁও দিশলৈ অৰ্থাৎ মধ্য অসমলৈ বিভিন্ন প্ৰান্তলৈ ৰাওনা হৈছে এই লোকসকল আৰু উচ্ছেদৰ জাননী পোৱাৰ পিছতে উৰিয়াম ঘাটৰ পৰা এতিয়া তালি টোপোলা বান্ধি ৰাওনা হৈছে মধ্য অসমৰ দিশলৈ শ ট্ৰাক দেখিবলৈ পোৱা গৈছে প্ৰায় ২ কিলোমিটাৰ জোৰা দীঘলীয়া শাৰী আৰু এই বেদখলকাৰীসমূহ এতিয়া তালি টোপোলা বান্ধি নগাঁৱৰ ঢিং লাহৰীঘাট বৰদোৱা সামগ্ৰী ৰূপহীলৈ আহি আছে হাজাৰ হাজাৰ লোক নিশাই উৰিয়াম ঘাটৰ বেদখলস্থলীত শ মালবাহী ট্ৰাক বাহন দেখিবলৈ পোৱা গৈছে আৰু যিসমূহ নগাঁৱৰ পঞ্জীকৃত বাহন এতিয়া শ ট্ৰাকেৰে ভৰি পৰিছে গোলাঘাট নগাঁও সংযোগী ৰাজপথ যি গোলাঘাট নগাঁও সংযোগী ৰাজপথ আছে সেই ৰাজপথত শ ট্ৰাক দেখিবলৈ পোৱা গৈছে বয় বস্তু লৈ তেওঁলোকে তালি টোপোলা বান্ধি মধ্য অসমৰ দিশে সাজু হৈছে উৰিয়াম ঘাটত বৃহৎ উচ্ছেদ চলিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে একচন আৰম্ভ হ'ব য'তে যে অবৈধ বেদখলকাৰী আছে সেই অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে একচন আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ কঠোৰ মন্তব্য য'তে বেদখল হৈছে তাতে উচ্ছেদ চলিব আৰু উৰিয়াম ঘাটতো উচ্ছেদৰ পূৰ্বে এতিয়া তালি টোপোলা বান্ধি হাজাৰ হাজাৰ বেদখলকাৰী মধ্য অসমৰ দিশে ৰাওনা হৈছে আৰু মধ্য অসমৰ জনতাৰ বাবে এটা ডাঙৰ খবৰ জনাইছো পুনৰবাৰ শ ট্ৰাকেৰে ভৰিছে গোলাঘাট নগাঁও সংযোগী ৰাজপথ হাজাৰ হাজাৰ সন্দেহজনক লোকে শ ট্ৰাকেৰে নগাঁৱলৈ ৰাওনা হৈছে নিশাই উৰিয়াম ঘাটৰ বেদখলস্থলী দেখা গৈছে নগাঁৱৰ পঞ্জীকৃত মালবাহী ট্ৰাক আৰু বাহন তালি টোপোলালৈ নগাঁৱলৈ বুলি ৰাওনা হৈছে হাজাৰ হাজাৰ লোক নগাঁৱৰ ঢিং লাহৰীঘাট বৰদোৱা ৰূপহী সামগ্ৰীলৈ ৰাওনা হৈছে লোকসকল আৰু ২৫ বছৰ ধৰি ১১,০০০ বিঘা ভূমি দখল কৰি আছিল এইসকলে আৰু এই উৰিয়াম ঘাটতেই উচ্ছেদ চলিব যাৰ বাবে এতিয়া মধ্য অসমৰ দিশে ট্ৰাকে আহিছে সন্দেহজনক লোক